আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি সেইটো সাব্যস্ত কৰিবলৈ সকলোৱে ভাল পাম, আমাৰ নিজৰ নেতৃত্ব নিজে বাছনি কৰা। কিন্তু যেতিয়া আমি জনপ্ৰতিনিধিসকলক বা চৰকাৰৰ ওচৰত বাৰে বাৰে ৰিকুৱেষ্ট কৰা, অনুৰোধ কৰাৰ পিছতো যেতিয়া আমাৰ দাবী পূৰণ নহ'ব, তেতিয়াহ'লে গণতান্ত্ৰিক পদ্ধতিত কি আছে, যি অস্ত্ৰ আছে সেই অস্ত্ৰই আমি প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমতে আমি যিটো আজি যেনেকৈ সংবাদমেল আপোনালোকক এড্ৰেছ কৰিলোঁ, ইয়াৰ আগতে আমাৰ মেল মিটিং হৈছে, ইয়াৰ পিছতো হয়তো প্ৰচেছন হ'ব, ধৰ্ণা হ'ব, তেনেকেই গৈ গৈ ভৱিষ্যতে এটা ড্ৰাষ্টিক একশ্যন লোৱাৰ আগতে চৰকাৰৰ আমি ভাবিছোঁ আজিৰ যিটো মাধ্যম মিডিয়াৰ ওচৰত আমি কথাটো প্ৰচাৰ কৰিছোঁ, ইয়াৰ পৰা চৰকাৰে যদি সঁহাৰি দিয়ে, যেতিয়া সঁহাৰি পাওঁ, যদি আজি নহয় প্ৰতিশ্ৰুতিও যদি আমি পাওঁ, তেতিয়াহ'লেও সেই ধৰণৰ ডিচিশ্যন আমি চৰকাৰৰ আলোচনা কৰি তেখেতসকলৰ আশ্বাসনৰ ওপৰত নিৰ্ভৰ কৰিহে এইবিলাক কাম হ'ব। আমি চিধাই আজি ভোট বৰ্জন কৰিম সেই ধৰণৰ কোৱাটো আমি এটা আমাৰ যিটো ভাৱ সেইটো আপোনাৰ প্ৰকাশ কৰিছোঁ। যেতিয়া প্ৰয়োজন হয়, প্ৰয়োজন সাপেক্ষে যি ড্ৰাষ্টিক একশ্যন ল'ব লাগে, আপুনি জানে বহুত মানুহ শ্বহীদো হয়, নিজৰ প্ৰাণদানো দিবলগীয়া হয়। সেই পৰ্যায়লৈ যোৱাৰ আগতে যি ধৰণৰ যেনেকৈ সমিল মিলৰ মাজেদি আমাৰ সমস্যাটো সহানুভূতি সহকাৰে বিবেচনা কৰি যদি সমাধান হয়, তেতিয়াহ'লে ভোট বৰ্জনৰ কথাটোলৈ নাহে। এটা দীঘলীয়া সময় আপোনালোকে এই ক্ষেত্ৰত এটা আচলতে আন্দোলন বুলি ক'লেও ভুল নহয়, আপোনালোকৰ কিমান সন্দৰ্ভত, কিন্তু আমি দেখিছোঁ এক ৰাজনৈতিক আচলতে ইছ্যু হিচাপে তেওঁলোকে লৈছে, আপোনালোকৰ নিৰ্বাচনৰ সময়তে বিচাৰে বা কয় যে হ'ব, কিন্তু তাৰপিছত কিন্তু কোনো খবৰ নলয়। কি ক'ব এই ক্ষেত্ৰত? কাৰণ বহুতবাৰ হৈছে এনেধৰণৰ। সেইটোতো কেৱল আমি দেখিছোঁ কেৱল আমাৰ ক্ষেত্ৰতে হৈছে তেনেকৈ বুলি ক'ব বিচৰা নাই, বহু ক্ষেত্ৰতে হয় তেনেকুৱা। কিন্তু আমাৰতো তেওঁলোকে এই যে 1982 চনৰ কথাটো আপুনি ক'লে গম পালে, 1982 চনত এখন চাৰ্কুলাৰ এটা নটিফিকেশ্যন ইছ্যু কৰি আমাক জনজাতি চাৰ্টিফিকেট দিয়াৰ প্ৰশ্নটো আহিছে। তাৰ মানে 1982 চনতকৈ বহুত আগৰ পৰাই আমাৰ সংগ্ৰাম চলিছে। গতিকে সেই সংগ্ৰাম আজিৰ কথা নহয়, বহুত দিনৰ পৰা চলিছে আৰু চৰকাৰেতো উপলব্ধি নকৰা নহয়, নিশ্চয় কৰিছে। সেইকাৰণে আমাৰ দাবীৰ কিছু হ'লেও পৰিপূৰণ কৰাৰ কাৰণে সেই চাৰ্টিফিকেটটো ইছ্যু কৰিছে। গতিকে এই ধৰণৰ সংগ্ৰাম আমি তাৰ পিছত দেখিলোঁ যে এইটোতো আমাৰ যিখিনি হোপছ এণ্ড এক্সপাইৰেশ্যন, এতিয়া মানুহে গম পাওঁতে সময় লাগে, আমি অশিক্ষিত, আমাৰ ইলিটাৰেট মানুহৰ সংখ্যাই বেছি। যেতিয়া আমি গম পাই উঠিলোঁ, ইয়াৰ পিছত আমি বাৰে বাৰে বিভিন্ন প্ৰকাৰে ৰাজ্য চৰকাৰৰ লগত বা কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ চলিয়ে আছে। এই গতিকে বিভিন্ন এতিয়াৰ কথা নহয়, 1996, 97, তাৰপিছত 2002, তাৰপিছতো আহি আহি এই যিবিলাক আপোনাৰ এথন'গ্ৰাফিক ৰিপৰ্টেই হওক বা আপোনাৰ এই RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ, তাৰপিছত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰো ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটৰ ফালৰ পৰা এইবিলাক ৰিপৰ্ট সকলোবিলাক আগতীয়াকৈ পঠিয়াই দিয়াৰ পিছত 2012 চনৰ পৰা জোৰদাৰভাৱে ডকুমেণ্ট চকুমেণ্ট দিয়াৰ পিছত 16 চনত গৈ এইখন বিল উঠিছে। গতিকে আজিৰ কথা নহয়, গতিকে যেতিয়া পৰ্যায়ক্ৰমে গৈ গৈ যেতিয়া আপোনাৰ এখন বিল সংসদত উঠিব, তেতিয়াহ'লে আপোনাৰ সকলো মানুহৰ স্বাভাৱিক মনতে ভাৱ আহিব, আমাৰ কামটো হৈ গ'লেই নেকি। আৰু আপোনালোকক এইটো আমি কেতিয়াবা শুনিলে গম পাব, জনাবলৈ পালে আমি ভালেই পাম। ধৰক যদিও আমাৰ আশাটো পূৰণ নহ'ল, যেতিয়া সংসদত উঠিল আমাৰ চিঞৰ বাখৰ হৈ গ'ল, আমাৰ কামটো হৈ গ'ল, কিন্তু নহ'ল। তাৰপিছত 2021 চনত 4 ছেপ্টেম্বৰত যেতিয়া আপোনাৰ হেৰিটো হ'ল, শান্তি চুক্তি স্বাক্ষৰিত হ'ল, 3.5 নম্বৰ দফাত যেতিয়া চুক্তি কৰিলে ভাৰত চৰকাৰ, অসম চৰকাৰ, ডিফু অথৰিটিও আছে, সকলোৱে মিলি যেতিয়া চিগনেচাৰ চাইন কৰিলে, তেতিয়া আমি ভাবিলোঁ আমাৰ কামটো হৈ গ'ল। বহুত জেগাত ফটকা ফুটোৱাই আৰম্ভ হ'ল, যেনে ক্ৰিকেট খেলত জিকা হাৰাৰ আগতেই ফটকা ফুটোৱা আৰম্ভ হৈ যায়। কিন্তু পিছত দেখা গ'ল আমাৰ এই ফটকাৰ পইচাটোও নুঠিল। আমাকতো চিডিউল ট্ৰাইব দিয়াটো বাদেই দিয়ক, আমি যদি কোনোবাই মিঠাই বিতৰণ কৰিলোঁ সেই পইচাটোও নুঠিল। তাৰপিছতো সেই দফাকেইটাক পাৰ্চু কৰাৰ কাৰণে আমি বাৰে বাৰে লাগি আছোঁ অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত। তেখেতসকলে স্বাক্ষৰ কৰিছে, আমি তেখেতসকলৰ ওপৰত যদি বিশ্বাস নকৰোঁ, কাৰ ওচৰত বিশ্বাস কৰিম? তথাপিও যেতিয়া কামটো হোৱা নাই, আমি সংগ্ৰাম কৰি পৰা নাই, লাষ্টত গৈ আমি আজি এই পৰ্যায়লৈ আহিছোঁ। ইয়াৰ পিছত ভৱিষ্যতে অন্য কাৰ্যপন্থা হাতত ল'বলগীয়া হয়। আমি কাৰ্বি আংলঙত গৈ তেখেতসকলক অট'নমাছ কাউন্সিল অথৰিটিৰ লগতো আমি আলোচনা কৰিছোঁ, আমি স্মাৰক পত্ৰ দিছোঁ। তাৰপিছত তেখেতসকলে কৈছিলে, এতিয়া 2022 চনৰ কথা কৈ আছোঁ, তেখেতসকলে কৈছিলে আমি অসম চৰকাৰৰ লগত এয়া আলোচনা কৰাই দিম। ঠিক তেনেকৈ 13 ছেপ্টেম্বৰ 2022 চনত দিছপুৰত এখন উচ্চস্তৰীয় মিটিঙো হৈছিলে। তাত অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিলে, জনজাতি কল্যাণ মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া আছিলে,
তাৰপিছত কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া আছিলে। তাৰপিছত তেওঁলোকৰ একমাত্ৰ MP যিজন তেখেত উপস্থিত আছিল। তাৰে চাৰিজন যিটো MLA আছে তেখেতসকল প্ৰত্যেকজনে উপস্থিত আছিলে আৰু আমাৰ অঞ্চলৰ দল সংগঠনৰ বিভিন্ন প্ৰতিনিধি তাত উপস্থিত আছিলে আৰু বহুত সময় ধৰি দীঘলীয়া সময় ধৰি তাতে ডিস্পুট আলোচনা হৈছিল। তেতিয়া তেখেতসকলে এছুৰেঞ্চ দিছিলে যেতিয়ালৈকে দিল্লীত সংবিধান সংশোধন কৰি যেতিয়ালৈকে আপোনাৰ পূৰ্ণ জনজাতীয় মৰ্যাদা দিব পৰা নাযায় তেতিয়ালৈকে আমি জনজাতিৰ চাৰ্টিফিকেটটোত যিটো বিসংগতি আছে সেইটো ঠিক কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু লগতে ইয়াত স্থানীয় নিকায় মিউনিচিপাল ইত্যাদি যি ধৰণৰ ইলেকশ্যন হ'ব ভোটত আমি কাৰ্বিসকলক জনজাতি হিচাপে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টে কণ্টেষ্ট কৰাৰ সুবিধা দিব পাৰে নেকি সেই কথাবিলাক আমি পৰ্যালোচনা কৰি চাম। আপোনালোকে এই বিষয়ত এখন দিব ৰিজলিউশ্যন দিব সকলোৱে মিলি আৰু ৰিজলিউশ্যনৰ ভিত্তিত কাৰ্বি আংলঙৰ পৰা আমাক এটা ৰিকমেণ্ডেশ্যন আহিব। তাৰপিছত আমি এই কামটো কৰাৰ চেষ্টা কৰিম। সেই বুলি আপোনাৰ 2022 চনৰ 13 ছেপ্টেম্বৰতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছুৰেঞ্চ দিছিল। আমি 15 ছেপ্টেম্বৰতে আমাৰ ৰিজলিউশ্যন সকলো সংগঠনে মিলি ডিফুত গৈ পোৱাই দিছিল ৰিজলিউশ্যন। আমি দেৰি কৰা নাই, আমি দুদিনৰ ভিতৰত সকলো সংগঠনে মিলি দি থৈ আহিছিলোঁ। তাৰপিছতো এতিয়া এই বস্তুটো আগবঢ়া নাই। গতিকে এইটো আজিৰ কথা নহয়, আমাৰ খুব বহুদিনৰ আৰু আমাৰ সংগ্ৰাম আমি জেনেৰেশ্যনত আমাৰ দেউতাহঁত ঢুকাই গ'ল সেই সময়তেও মানুহৰ উকমুকনি হৈছিলে, এইবিলাক বিষয়ে আলোচনা হৈছিল। গতিকে এতিয়া আমাৰ থাৰ্ড জেনেৰেশ্যন পৰ্যন্ত ডিপ্ৰাইভ হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।